গাইছ চব্জি লচ্ছা পৰঠা 5 মিনিটত বনাব পাৰিব। চাওক মই কেনেকৈ বনাওঁ। ব্ৰেকফাষ্টতো খাব পাৰিব। হাই গাইছ, ৱেলকাম টু মাই চেনেল জেৰিফা কিচেন ব্লগ। ইয়াত মই 1 কাপ ময়দা লৈছোঁ। আপোনালোকে আটাৰেও বনাব পাৰিব। চব্জি লচ্ছা পৰঠাটো সোনকালে হৈ যায়। ইয়াত মই পৰিমাণ অনুযায়ী লৱণ দিছোঁ। লৱণটা মিহলাই ইয়াতে চেনি দিছোঁ। 1 চামুচমান দিলেও চেনিখিনি দিলে টেষ্টটো বেছি হয়। এইবিলাক মই এতিয়া মিহলাই ল'ম। ধুনীয়াকৈ মিহলাম। এতিয়া মই উষুম গৰম পানী লৈছোঁ। পানীখিনি অলপ অলপ কৰি দিম। বেছি নিদিম, বেছি দিলে একেবাৰে বেছি হতে পাৰে। হাত দিও মিহলাম। ইয়াতে মই অফ কেমেৰাই এটা ডো তৈরি করে নিম। ডোখিনি মই বেছি নরম নকৰিম, বেছি শক্ত নকৰিম, মিডিয়াম সাইজত রাখিম। ডোখিনি নরম দেখা গেছে। রেস্টত যেতিয়া রাখিম তেতিয়া ডোখিনি শক্ত হয়ে যাবে। ইয়াত রিফাইন তেল দিয়ে দিলেও রিফাইন তেলটো মিহলাই ল'ম। ইয়াতে মই 10 মিনিটমান ৰেষ্টত ৰাখি দিম। আকৌ আহিলোঁ 10 মিনিট পর। ইয়াত ডোখিনি কিন্তু শক্ত হৈ আহিছে। ইয়াত মই লেচি কেটে নিম। কেইটামান লেচি কৰি নিম। এনেকৈ লেচি কৰি ভাল হয়, সোনকালে হৈ যায়। ইয়াতে মই 6টামান লেচি কৰি নিম। 6টামান লাচ্ছা পৰঠা বনাম। চব্জি লচ্ছা পৰঠা মই 6টা লেচি কৰি নিছোঁ। যে মই এতিয়া ৰুটি বেলে নিম। যে ৰুটিটো মোৰ বেলা হয়ে গেছে। বেছি ডাঙৰো নকৰিম, বেছি সৰু নকৰিম, মিডিয়াম সাইজ ৰুটিটো বেলে নিম। বেছি পাতলাও নকৰিম, বেছি মোটাও নকৰিম। ৰুটিটোৰ ওপৰত ৰিফাইন তেল দি দিলোঁ। 2 চামুচমান দি দিলোঁ। ভালকৈ মিহলাই ল'লোঁ। ইয়াত মই কেইটামান ময়দা ছড়িয়ে দিলোঁ। ইয়াত মই ছুরি দি কাটি দিম। সৰু সৰুকৈ কাটি দিম। পুরো ৰুটিখিনি সৰু সৰু কৰি এভাবে কাটিম। মোৰ কিন্তু কাটা প্ৰায় শেষ হ'ল। এতিয়া মই আৰুখিনি ময়দা ছড়িয়ে দিম। দি ছুরি দি এনেকৈ তুলি ল'ম। ৰুটিটো এই যে ইয়াত মই আৰু ৰিফাইন তেল দি দিলোঁ। টানি টানি মই ডাঙৰ কৰি নিম। লাহে লাহে টানিম। বেছি জোৰেকৈ টানিলে ছিঙি যাব। ইয়াত মই এই যে ঘূৰাই ঘূৰাই ভাল কৰি নিলোঁ। ইয়াত মই আবার সবখিনি মই অফ কেমেৰাই এনেকৈ নিম। গোটেইখিনি অফ কেমেৰাতে কৰি লৈছোঁ। আকৌ মই ৰুটি বেলি ল'ম। যে ৰুটিটো বেলা হৈ গেল। ঘূৰাই ঘূৰাই গোলকৈ বেলি লিওঁ। চুলাত মই তাৱা বসিয়ে দিছোঁ। তাৱাটো গৰম হৈ গৈছে। ইয়াত মই ৰিফাইন অইল 1 চামুচমান দি দিলোঁ। তেলটো গরম হয়ে গেছে। রুটিটো দিয়ে দিল। 30 সেকেন্ড পর আবার
উল্টাই দিলোঁ। ঘূৰাই ঘূৰাই ভালকৈ ভাজি ল'ম। ব্ৰাউন কালাৰকৈ ভাজি ল'ম। ভাজা হৈ গৈছে। ইয়াত ভাজিখিনি দি দিম। লাও ভাজি লৈছোঁ মই। আপোনালোকে আলু ভাজিও ল'ব পাৰে। যিকোনো চব্জি ভাজি কৰি ল'ব পাৰে। মই এতিয়া ভাজ কৰি দিম। এই যে মোৰ কিন্তু চব্জি লাচ্ছা পৰঠা ভাজা হৈ গ'ল। সোনকালেই হৈ গ'ল। মোৰ চব্জি লাচ্ছা পৰঠাখিনি ভাজা হৈ গ'ল। দেখাতেও ইমান ধুনীয়া, খাবলৈও বেছি ধুনীয়া হয়। আপোনালোকে যদি বনাব খোজে তেনেহ'লে কম সময়তে বনাব পাৰিব। ইমান নৰমো হৈছে। ভিডিঅ'টো যদি ভাল পায় লগতে থাকি যাব। চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আকৌ আহিম অন্য কোনো ভিডিঅ' লৈ। তেতিয়ালৈকে ভাল থাকিব, সুস্থ থাকিব। ধন্যবাদ।